মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণৰ যিটো আজি শেষ হ'ব আৰু আজি শেষ পাৰ্টটো আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু ইয়াৰ আগৰ পাৰ্টকেইটা তোমালোকে ডেছক্ৰিপশ্যনত পাবা, তাৰ লিংকবোৰ পাই যাবা। গতিকে আগৰ পাৰ্টবিলাক চাইহে এইটো ভিডিঅ' চাবা। আৰু তদুপৰি দীপাংকৰ ছাৰে সমান্তৰ প্ৰগতিৰ ওপৰত ক্লাছ কৰি আছে, সেইবিলাক আই বটনত পাই যাবা, তোমালোকে আই বটনত চাবা। আৰু ক্লাছ সেইদৰে এডভান্স মেথছ আৰু ছায়েন্সৰো ক্লাছবিলাক চলি আছে। ছায়েন্সৰ ক্লাছ মই বহুত দিন ধৰি দিবও পৰা নাই, হয়তো নেক্সট কাইলৈ আহি যাব পাৰে। ছায়েন্সৰ কাইলৈ ভিডিঅ'টো হয়তো দিম চাগে। আৰু কি চেপ্টাৰৰ ওপৰত লাগিব অকণমান পাৰিলে কমেণ্ট কৰিবা। ছায়েন্সৰ যদি কিবা চেপ্টাৰৰ ওপৰত তোমালোকে বিচাৰা চেপ্টাৰটো ক'বা। ঠিক আছে, আজি আমি আলোচনা কৰোঁ। 1 নম্বৰটোত কি কৈছে, আমাৰ তলৰ কিছুমান ইকুৱেশ্যন দিয়া হৈ আছে, ইকুৱেশ্যন আছে, কেইটামান দ্বিঘাত সমীকৰণ দিয়া হৈ আছে। সেই দ্বিঘাত সমীকৰণ কেইটা কি হয়, দ্বিঘাত সমীকৰণ দেই, ইকুৱেল জিৰ' আছে, দ্বিঘাত সমীকৰণ দিয়া হৈ আছে। দ্বিঘাত সমীকৰণ কেইটা আমাক কি হৈছে, মূলৰ প্ৰকৃতি উলিয়াবলৈ দিছে। গতিকে মই আগৰ ভিডিঅ'তে কৈ দিছিলোঁ মূলৰ প্ৰকৃতি কিহৰ ওপৰত নিৰ্ণয় কৰে। যিটো আমাৰ ডিছক্ৰিমিনেণ্ট আছিলে, মানে আমাৰ মূল নিৰ্ণায়ক আছিলে, ভেদ নিৰূপক আছিলে, সেইটো আছিল b² - 4ac ন। ভেদ নিৰূপকটো আছিলে b² - 4ac। এতিয়া b² - 4ac টো যদি মই কৈছিলোঁ যে কেনেবাকৈ যদি ডাঙৰ হয়, 0তকৈ যদি কেনেবাকৈ ডাঙৰ হয়, মানে পজিটিভ ওলায়, 0তকৈ ডাঙৰ মানে সিহঁত পজিটিভ ওলায়, তেতিয়াহ'লে সিহঁত কি হয়, যিকেইটা মূল থাকিব, দ্বিঘাত সমীকৰণৰ মূল কেইটা, মূল দুটা ন, মূল দুটা হ'ব, কাৰণ কি ইয়াৰ পাৱাৰটো কিমান আছে, 2। গতিকে এক্সৰ ভেলু কেইটা হ'ব, দুটা হ'ব। সেই দুয়োটা মূল কি হ'ব, বাস্তৱ হ'ব। ঠিক আছে, বাস্তৱ হ'ব। আৰু বাস্তৱ হ'ব, আৰু 0তকৈ ডাঙৰ যদি হয় সিহঁত অসমানো হ'ব, অসমান। ঠিক আছে, বাস্তৱ আৰু অসমান হ'ব। ঠিকে আছে নহয়। আৰু যদি কি হয়, ই সমান হয়, যদি ইকুৱেল 0 হয়, তেতিয়াও কি হ'ব, সি বাস্তৱ হ'ব, মূল দুটা, আৰু কি হ'ব, সমান হ'ব, যদি 0ৰ সমান হয় ন। আৰু যদি 0তকৈ কি হয়, সৰু হয়, b² - 4ac টো, মানে 0তকৈ সৰু হোৱা মিনিং কি হয়, সি যদি নিগেটিভত ওলায়, এইটো 0তকৈ ডাঙৰ মানে কি হয়, পজিটিভত ওলায়, ভেলুটো যিটো b² - 4ac ভেলু আছে, পজিটিভত ওলায়। আৰু 0তকৈ সৰু হোৱা মিনিং অৰ্থ কি হয়, নিগেটিভত ওলোৱা। বুজি পাইছা নহয়। তেতিয়াহ'লে সিহঁত কি হ'ব, কাল্পনিক হ'ব, বাস্তৱ হৈ নাথাকে আৰু কাল্পনিক হ'ব। ঠিক আছে, গতিকে আমি ইমান জানিব নালাগে, এই তিনিটা কথা জানিলে আমি কি পাই যাম, পঢ়িলে তাৰমানে আমি মূলৰ প্ৰকৃতি কেইটা গম পাম। যিটা মূল ওলাব, তাৰমানে যিটা সংখ্যা ওলাব, সংখ্যাকেইটা কেনেকুৱা পাম, বাস্তৱে পাম নে নাই, সমানে পাম নে অসমানে পাম নে নাই, কাল্পনিকে পাম, সেই কথাটো আমি গম পাম। তদুপৰি আমাক তাৰপিছত কৈছে যে যদি আমাৰ কি হয়, সিহঁত বাস্তৱ হয়, আমাক কি বুলি কৈছে কুৱেশ্যনটোত, যে বাস্তৱ হয়, তেতিয়াহ'লে আমাক কি কৈছে, সেই মূলকেইটা উলিয়াবলৈ দিছে। গতিকে চাওঁ আমি পঢ়িলে বাস্তৱ নে কাল্পনিকে হয়, সেই কথাটো কিহৰ ওপৰত নিৰ্ণয় কৰিব, আমাৰ b² - 4ac ৰ ওপৰত নিৰ্ণয় কৰিব। ইয়াত চোৱা, ইয়াত যদি মই এই গোটেই সমীকৰণটো যিটো আমাৰ দ্বিঘাত সমীকৰণৰ সাধাৰণ সমীকৰণটো আছিল কি হয়, ax² + bx + c = 0, নহয় জানো। ইয়াৰ লগত যদি মই তুলনা কৰি চাওঁ, ইয়াত a = কিমান লিখিব পাৰোঁ, a = 2, হয়নে, a ৰ ভেলু 2 হ'ব, b = কিমান হ'ব, -3, হয়নে, b জেগাত -x ৰ লগত যিটো থাকে সেইটো সদায় b, আৰু অকলে থকা সংখ্যাটো হৈছে c, হ'ব। গতিকে আমি b² - 4ac উলিয়াওঁ, এটাকে b² - 4ac, b² - 4ac টো কি হ'ব, b ভেলু আছে -3, -3 ৰ কাৰণে ব্ৰেকেট দিলোঁ, ওপৰত স্কুৱাৰ আছে কাৰণে স্কুৱাৰ, দেখিছা না, জেগাই বহাই গৈছোঁ মই, মাইনাছৰ জেগাত মাইনাছ, 4ৰ জেগাত 4, একো নাই মানে ইনটু হৈ আছে, ইনটু a ভেলু কিমান আছে 2, একো নাই মানে ইনটু c ভেলু আছে 5, ঠিক আছে। মাইনাছ থাকি স্কুৱাৰ থাকিলে কি হৈ যায়, মাইনাছ থাকি স্কুৱাৰ থাকিলে প্লাছ হৈ যায়, কাৰণ কি হয়, মাইনাছ স্কুৱাৰ কৰা মানে কি হয়, মাইনাছ দুডাল ইনটু কৰা, মাইনাছ দুডাল ইনটু কৰিলে মাইনাছ মাইনাছে কি পাম, প্লাছ পাম, সেইকাৰণে মাইনাছ থাকি স্কুৱাৰ থাকিলে কি হৈ যায়, কি প্লাছ হৈ যায়। ঠিক আছে, আৰু ঠিক স্কুৱাৰ কৰিলে কিমান হ'ব, 9, মাইনাছ এই গোটেইকেইটা ইনটু কৰা, 4 2 কিমান হ'ল 8, 8 5 40, হ'ব। গতিকে আমি কিমান 9ৰ পৰা 40 নাযায়, যাই জানো, নাযায়। গতিকে আমি ডাঙৰটো চাব লাগিব, ডাঙৰটো কি আছে 40, ডাঙৰটো আগত মাইনাছ আছে কাৰণে চিম্বল কি হ'ব, মাইনাছ, আৰু এটা আগত প্লাছ, এটা আগত মাইনাছ থাকিলে সদায় মনত ৰাখিবা, যদি বিপৰীত চিন থাকে সদায় আমি ছাবষ্ট্ৰেক্ট কৰোঁ, মাইনাছ কৰোঁ, তাৰমানে 40ৰ পৰা 9 গ'ল, থাকিব কিমান, আমাৰ এইটো 10 হ'ল, 10ৰ পৰা 9 গ'ল 1, 10ৰ পৰা 9 গ'ল 1, এইটো হ'ব 31, ঠিক আছে, 31 থাকিলে। গতিকে 31 হ'লে আমাৰ কি হ'ব, এইটো 0তকৈ কি হ'ব, সৰু হ'ব ন, নিগেটিভত ওলাইছে, 0তকৈ সৰু, -31টো কি হ'ব, 0তকৈ সৰু, নিগেটিভত ওলাইছে। গতিকে নিগেটিভত ওলোৱাৰ লগে লগে ইয়াৰ মূলদ্বয় কেনেকুৱা হ'ব, মূলৰ প্ৰকৃতি কেনেকুৱা হ'ব, মূলৰ প্ৰকৃতি কি হ'বগে, আমাৰ মূলৰ প্ৰকৃতি কাল্পনিক হ'ব। কিন্তু আমি ইয়াত কাল্পনিক বুলি নিলিখি আমি কি লিখিম, যে বাস্তৱ মূল নাই। ঠিকে আছে, আমি কি লিখিম, মূলৰ প্ৰকৃতি বাস্তৱ মূল নাই, মানে ই কাল্পনিক, গতিকে কাল্পনিক বুলি মই নিলিখো ইয়াত, কাল্পনিক মই কাৰণ কি কাল্পনিকৰ কথাটো আমাৰ ইয়াত এটা ইমান ক্লিয়াৰকে কোৱা নাই সাধাৰণ গণিতত, হয়। গতিকে আমি যদি উচ্চ গণিত পঢ়ো তেতিয়া বেলেগ কথা,
গতিকে মই কি বুলি লিখিম মূলৰ প্ৰকৃতিটো বাস্তৱ মূল নাই বুলি লিখিম ঠিক আছে নেক্সট টু চাও বাস্তৱ মূল নাথাকিলেতো আমাক কি কৰিব নালাগে কি কৰিব সলিউশন কৰিব নালাগে হ'ব যেতিয়া বাস্তৱ মূল থাকিব তাক আমি সলভ কৰিম ঠিক আছে নেক্সট টু চাও সেকেন্ড নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3x² - 4√3x + 4 = 0 এই ইকুৱেশ্যনটো দিয়া হৈ আছে ন এটা চাও ইয়াত আমাৰ যদি কম্পেয়াৰ কৰি চাও ইয়াত আমাৰ a = কিমান হ'ব a = 3 নহয় জানো x² লগত যেটো থাকে হেতু a b = কিমান হ'ব -4√3 x ৰ লগত যেটো থাকে হেতু আমাৰ কি হয় b হয় আৰু c টো কি হ'ব অকলে থাকাটো 4 ঠিক আছে গতিকে আমাৰ ফাৰ্স্ট মূলৰ প্ৰকৃতি উলিয়াবলৈ আমি কি জানিব লাগিব ভেদ নিৰূপকৰ হেতু বিচাৰো b² - 4ac হয়নে ইয়াৰ ভ্যালুটো উলিয়াও b জাগাত কিমান আছে এটো -4√3 মাইনাস আৰ কাৰণে ব্ৰেকেট দিলো ইয়াৰ ওপৰৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ হয়নে মাইনাসৰ জাগাত মাইনাস 4 ৰ জাগাত 4 একো নাই মানে ইনটু ফুট এটা দিলো হয় a ভ্যালু কিমান আছে 3 ইনটু c ভ্যালু আছে 4 হ'ব এটা চা মাইনাস থেকে স্কয়াৰ থাকিলেটো প্লাস হৈ যাব কথানি কৈছো 4 ক স্কয়াৰ কৰিলে কিমান হয় এটা চা দুইটাকে একেলগে স্কয়াৰ কৰিব নোৱাৰি 4 ৰ ৰুট ঠিকটো যদিও 4 ৰ ৰুটটো একেলগে আছে গতিকে আমি একেলগে স্কয়াৰ কৰিব নোৱাৰো 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 16 একো নাই মানে ইনটু ৰুট 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 বুজি পালা আমি এক্সট্ৰা কৰিব লগিয়া হ'ল মাইনাস গুটে কিটা ইনটু কৰিলে কিমান হ'ব 4 4 16 3 16 39 হ'ব 3 লগত 16 কৰিলে 39 48 48 - 40 হ'ব 40 = 0 মানে কাৰ সমান হৈ গল 0 সমান হৈ গল তা 0 সমান হৈ গলে মূলৰ প্ৰকৃতি কি হ'ব মূলৰ প্ৰকৃতি 0 হলে আমাৰ কি হয় বাস্তৱ হ'ব আৰু লগতে কি হ'ব সমান হ'ব ঠিক আছে মূল দুটা কি হ'ব যেটা মূল ওলাব সেটা বাস্তৱ হ'ব আৰু সমান হ'ব এটা চোৱা যেতিয়া বাস্তৱ আৰু সমান হ'ব বাস্তৱ হলে আমাক কি উলিয়াব দিছে যে মূলটো আমাক উলিয়াবলৈ দিছে ঠিক আছে গতিকে আমি নেক্সট কি কৰিম আমি মূলৰ যেটো ফৰ্মুলা আছে আমাৰ যেটো আমাৰ দীঘাৰ সূত্ৰ আছে দীঘাৰ সূত্ৰটো ইউজ কৰি পেলাই আমি ইয়াৰ সলিউশনটো উলিয়াই পেলাম ঠিক আছে চোৱা এতিয়া চোৱা মূল উলিয়াবলৈ হলে এতিয়া মই কি কৰিম এতিয়া মই কি কৰো x = মই যেহেতু আমাৰ মূল দুটা উলিয়াব দিছে আমি মূল দুটাকে x = -b ± √b² - 4ac ডিভাইডেড বাই কি হ'ব আমাৰ 2a হ'ব এতিয়া চোৱা ইকুৱেলৰ জাগাত ইকুৱেল মাইনাসৰ জাগাত মাইনাস b ভ্যালু কিমান আছিল -4√3 দুডাল মাইনাস একেলগে নিদিয়া কাৰণে ব্ৰেকেট দিলো হ'ব প্লাস √। এতিয়া মই b ভ্যালু আকৌ বহাই নাথাকো কাৰণ কি b² - 4ac ভ্যালুটো মই ইতিমধ্যে উলিয়াই লৈছো হেতু কিমান আছিল 0 আছিল গতিকে মই 0 বহাই দিও এখানে প্লাস মাইনাস আছে প্লাস মাইনাস হ'ব ডিভাইডেড বাই 2 ইনটু a মান আছিল 3 হ'ব গতিকে ওপৰত কিমান থাকিবগে মাইনাস মাইনাস প্লাস 4√3 প্লাস মাইনাস √0 ললে কি হ'ব 0 এ হ'ব আৰু এটো কিমান হ'ব 6 তে এক্সট্ৰা কৰিলে কি হ'ব 4√3 প্লাস 0 এবাৰ ডিভাইডেড বাই 6 কমা এবাৰ 4√3 মাইনাস 0 ডিভাইডেড বাই 6 কাৰণ কি যেহেতু দুটা প্লাস মাইনাস আছে মই 0 টো উঠাই দিব পাৰো কিন্তু তথাপি উঠোৱা নাই কিহৰ কাৰণে যেহেতু মোক দুটা মূল লাগিব ন দুটা মূল লাগিব গতিকে এনেকৈ কৰা হৈছে গতিকে চোৱাচোন এটো 0 লগত 0 টো প্লাস মাইনাস কৰি লাভ নাই 4√3 ডিভাইডেড বাই 6 কমা 4√3 ডিভাইডেড বাই 6 যা 2 এ কাটিব পাৰি 2 এ কাটিলে এক দুবাৰ 2 এ কাটিলে তিনিবাৰ ঠিক হেদৰে এক 2 এ কাটিলে দুবাৰ এক কাটিলে 2 এ কাটিলে তিনিবাৰ মানে আলটিমেটলি আমি কি পালোগে মই এটা সাইডে কৰিছো কি হ'বগে এবেনে থাকিলে 2√3 ডিভাইডেড বাই 3 আৰু কাম এটা কৰিব পাৰো মই 3 টো কি লিখিব পাৰো যেহেতু মোৰ √3 আছে ন 3 টোক মই কি লিখিব পাৰো 3 = √3² বুলি লিখিব পাৰো নে গতিকে মই কি লিখো √3² বুলি লিখো √3² মানে √3 * √3 বুলি লিখিলো হ'ব কমা 2√3 ডিভাইডেড বাই √3 * √3 পাৰনে নোৱাৰো বাৰু এইটো তলত যেটো 3 আছে হেতুক মই কি হিচাপে লিখিলো √3 * √3 হিচাপে কিয় লিখিলো কাৰণ কি 3 মই কি লিখিব পাৰো √3² বুলি লিখিব পাৰো ন √3² মানে কি হয় √3 * √3 বুলি লিখিব পাৰো আৰু কথাটো হল 3 নো এটো লিখি হেতু হিচাপে লিখানো কি মোৰ দৰকাৰ পৰিছে মই √3 * √3 হিচাপে কিয় লিখিছো কাৰণটো হল যে মোৰ ওপৰৰ √3 আছে √3 লগত মই √3 টো কাটিব পাৰিম হ'ব যে বস্তুবিলাক সৰু হৈ সহজ ফৰ্মত আহি যাব ঠিক আছে হেইটো কাৰণে লিখিছো এই √3 লগত √3 কাটা গল এই √3 লগত √3 কাটা গল আলটিমেটলি কি থাকিলে 2√3, 2√3 গতিকে আমাৰ যেটা মূল ওলালে কিমান 2√3 আৰু 2√3 ঠিক আছে নেক্সট টু 3 নম্বৰ দিছো আমাৰ কোৱেশ্চনটো আছে 2x² - 6x + 3 = 0 হ'ব এট কম্পেয়াৰ কৰ যদি তুলনা কৰি চোৱা ইয়াত কি হ'ব a মান কিমান হ'ব x² লগত যেটো আছে 2 b মান কিমান হ'ব -6 আৰু c মান কিমান হ'বগে 3 মই মূলৰ প্ৰকৃতি উলিয়াবলৈ কি উলিয়াব লাগিব ভেদ নিৰূপকটো উলিয়াব লাগিব therefore b² - 4ac b ৰ ভ্যালু কিমান আছে -6 মাইনাস থাকিলে ব্ৰেকেট দিম ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ হ'ব তাৰ পিছত মাইনাস আছে কাৰণে -4 ৰ জাগাত 4 একো নাই মানে ইনটু a ভ্যালু আছে 2 ইনটু c ভ্যালু আছে কিমান 3 গতিকে মাইনাস থাকি স্কয়াৰ থাকিলে কি হৈ যাব প্লাস হৈ যাব মাইনাস থাকি স্কয়াৰ থাকিলে প্লাস হৈ যাব 6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36
মাইনাছ গোটেইকেইটা ইনটু কৰা কিমান হ'ব 3 2 6 6 4 24 বিয়োগ কৰা 6 পৰা 4 গ'ল থাকিব কিমান 2 3 পৰা 2 গ'ল থাকিব কিমান 1 যেটো কি হয় 0 তকে ডাঙৰ 0 তকে ডাঙৰ কলা 0 তকে ডাঙৰ হলে আমাৰ মূলৰ প্ৰকৃতি কি হ'ব মূলৰ প্ৰকৃতি 0 তকে ডাঙৰ মানে পজিটিভ পজিটিভ হোৱাৰ কাৰণে ডাঙৰ হৈছে দেই মূলৰ প্ৰকৃতি কি হ'ব বাস্তৱ হ'ব আৰু বাস্তৱ হলে কি হ'ব 0 তকে ডাঙৰ হলে কি অসমান হ'ব তাৰ মানে যেটা মূল ওলাব সেইটা সমান সমান নহয় আগৰটোত কি আছিল 0 ওলাইছিল গতিকে মূল দুটা সমান সমান ওলাইছিল দুইটা কিমান ওলাইছিল 2√3 হিচাপে ওলাইছিল দেখিছা নহয় একে মূল ওলাইছিল সমান ওলাব দুইটা মূল ইয়াৰ যেটো পাবগে হেতুটা কি হ'ব আমাৰ সমান নহয় ঠিক আছে মই মূল কিটা উলিয়াইছো মূল কিটা উলিয়াও ওইকিটা মই মুছি দিছো দেই এখিনি তোমালোকে টুকি লবা টুকি লোৱাৰ পিছত তেতিয়া মই গম পাই যাম মই এতিয়া এটো মই মুছি দিছো এতিয়া মই যদি কি উলিয়াও x ৰ ভ্যালুটো x ৰ ফৰ্মুলাটো কি আছিল যেটো দিঘা সূত্ৰ আছিল -b + -√b² - 4ac ডিভাইডেড বাই 2a ঠিক আছে মাইনাসৰ জায়গাত মাইনাস b ভ্যালু কিমান আছিল মই মনৰ আছে কেনে পাতিছো তোমালোকে আগৰটো চাই লবা b ভ্যালুটো মই লিখি ৰাখিছিলো নহয় b ভ্যালু আছিল -6 + -√, এই b² - 4ac টো মই কিমান পাছিলো মই পালোগে 12 হয়নে 12 পাছিলো ঠিক আছে ডিভাইডেড বাই 2a a মান কিমান আছিল মই ইমান জ্ঞান আছিল 2 পাছিলো নেকি না কোৱেশ্চনটো কি আছিল 2x² আছিল সৰি a ভ্যালু কিমান আছিল 2 আছিল গতিকে হেতু পাতি ললো গতিকে জায়গা জায়গা এটা কৰি দিও 2 লগত 2 ইনটু কৰিলে কিমান হয় 4 মাইনাস মাইনাস প্লাস হ'ব 6 প্লাস মাইনাস সোয়া এই 12 টো কি লিখিব পাৰি মই যদি 12 ভাঙো এনেকা পাম নে 2 6 * 12 আকৌ 2 এ কৰিলে 2 3 * 6 যদি মৌলিক উৎপাদকৰ ভাঙো মই কি লিখিব পাৰো 2² * 3 বুলি লিখিব পাৰো 12 টো কি লিখিব পাৰো 2² * 3 বুলি আৰু সদায় জানো আমি ভিতৰত যদি স্কয়াৰ থাকে ৰুটৰ বাহিৰলৈ আহে কি অকলে ওলাই আহে 2 হিচাপে ওলাই আহিব তাৰ মানে √3 আৰু ইয়াৰ ওপৰত স্কয়াৰ নাই নহয় কি ভিতৰতে সোমাই থাকিব ঠিক আছে তেতিয়াহ'লে 4 এটা কি কৰা ওপৰৰ পৰা মই কি এটা কমন লব পাৰো ওপৰৰ পৰা কি কমন লব পাৰো চোন ওপৰৰ পৰা ইয়াত 2 আছে 6 আছে আৰু ইয়াত 2 আছে ন তিনটো ৰুটৰ ভিতৰতে আছে তাক একো কৰিব নোৱাৰো মই কি কৰিব পাৰো 2 এটা কমন লব পাৰো 2 ঘৰ মানুহৰ পৰা 2 এটা খুজিলো 2 এক কাটিলে কিমান বা 3 বা প্লাস মাইনাস 2 টো ইয়াত গুছি আহিলে কি থাকিব √3 ডিভাইডেড বাই তলত থাকিব 4 তেবা 2 এ 4 কাটিলো কিবা 2 বা ঠিক আছে গতিকে মই কি পালোগে এপিনে লিখিছো ওপৰত পালো 3 + √3 প্লাস মাইনাস √3 ডিভাইডেড বাই 2 ইয়াক যদি এক্সট্ৰা লিখা এবাৰ পাবা 3 + √3 ডিভাইডেড বাই 2, 3 - √3 ডিভাইডেড বাই 2 ঠিক আছে आंसरটো এটো তেতিয়া হলে আমি নেক্সটটো চাও ওটো কি দিয়া হৈছে 9x² - 6x + 1 = 0 ইয়াত যদি চাও মই কম্পেয়াৰ কৰি পেলাই চাও ইয়াত a মানটো কিমান আছে 9 b মান কিমান আছে -6 আৰু c মান কিমান আছে 1 হ'ব গতিকে মই মূলৰ প্ৰকৃতি উলিয়াবলৈ পঢ়িলে b² - 4ac টো উলিয়াই ল'ব লাগিব ইকুৱেল 0 সৰি ইকুৱেল 0 আছে b² - 4ac টো উলিয়াই ল'ব লাগিব b ভ্যালু কিমান আছে -6 ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ মাইনাসৰ জায়গাত মাইনাস 4 ৰ জায়গাত 4 একো নাই মানে ইনটু হৈ আছে a ভ্যালু আছে 9 ইনটু c ভ্যালু আছে 1 হ'ব মই ঠাই ঠাই আৰু মানবিলাক বহাই দিছো এছা মাইনাস থেকে স্কয়াৰ থাকিলে প্লাস হৈ যাব 6 ৰ স্কয়াৰ গলে কিমান হ'ব 36 মাইনাস এই দুই গুটেকিটা ইনটু কৰা 4 9 গুণ 36 36 ৰ লগত একটো পূৰণ কৰি লাভ নাই 36 হ'ব 46 পৰা 36 গল থাকিব কিমান 0 গতিকে আমাৰ মূলৰ প্ৰকৃতি কি হ'বগে মূলৰ প্ৰকৃতি যেটো আমাৰ 0 ৰ সমান ওলাইছে নহয় জানো গতিকে মূলৰ প্ৰকৃতি কি হ'ব বাস্তৱ আৰু লগতে কি হ'ব সমান হ'ব ঠিক আছে আমাৰ 0 ওলালে সমান হ'ব গতিকে এতিয়া আমাৰ কি উলিয়াব লাগিব আমি ভ্যালুটো উলিয়াই দিও নহয় জানো যে x আমাৰ যেহেতু আমাৰ মূলৰ প্ৰকৃতি যদি বাস্তৱ ওলাই আমাৰ প্ৰশ্নত কৈছে যদি বাস্তৱ ওলাই তেতিয়াহলে তোমালোকে কি কৰিব বুলিছে মূল দুটা উলিয়াব লাগিছে এতিয়া মই মূল দুটা উলিয়াও দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিম দ্বিঘাত সূত্র আছে x - b প্লাস মাইনাস √b² - 4ac ডিভাইডেড বাই 2a হ'ব তে মই এবাৰ একেলগে কৰিছো মানে আপুনি কৰি থাকোতে সেইবিলাক পাহৰি যোৱা আছে গতিকে এবাৰ চাই পাতিব পাৰিম মই মাইনাসৰ জায়গাত মাইনাস b ভ্যালু কিমান আছে -6 গতিকে -6 দুডাল মাইনাস নিতে কাৰণে মই কিলো ব্ৰেকেট দিলো দুডাল চিন একেলগে নিলিখে প্লাস মাইনাস √b² - 4ac গুটেই মানটো কিমান 0 0 বহাই দিব পাৰো 2 ইনটু একো নাই মানে ইনটু হৈ আছে a মান কিমান আছে a মান 9 দিয়া 9 বহাই দিলো গতিকে আলটিমেটলি উপৰত কিমান কে মাইনাস আছে প্লাস 6 হ'ব প্লাস মাইনাস √ক 0 কৰি 0 ৰুট ললে 0 হ'ব হ'ব 9 দুগুণ কিমান হ'ব 18 গতিকে ইয়াকে এক্সট্ৰা বাদ এবাৰ 6 + 0 18 আৰু এবাৰ কি আহিব 6 - 0 18 6 ৰ লগত 0 এড কৰিলো 6 এ হ'ব 6 ৰ পৰা মাইনাস কৰি 0 মাইনাস কৰিলো কিমান হ'ব 6 এ হ'ব গতিকে কাটাকুটি কৰা 6 18 কাটিলে 3 বা 6 কাটিলে ইয়াক এবাৰ 1 কাটিলে 3 বা গতিকে আমাৰ যেটোটা মূল পালোগে হেতুটা কিমান পালোগে
1/3 আৰু 1/3 1/3 এইবিলাক বাস্তৱ সংখ্যা পৰিমেয় হলে বাস্তৱ সংখ্যা পৰিমেয় অপৰিমেয় সকলো সংখ্যা বাস্তৱ সংখ্যা গতিকে বাস্তৱ সংখ্যা লগতে দুইটা সমান দেখিছা না 1/3 1/3 ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চন দিছা কি দিয়া হৈছে 3x² - 5x + 12 = 0 ইয়াত যদি মই তুলনা কৰো ইয়াত a ৰ মান কিমান হৈ আছে a ৰ মান 3 b ৰ মান কিমান হৈ আছে -5 আৰু c ৰ মান কিমান হৈ আছে 12 হয়নে এইকিটা হয় গতিকে আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ আমি ভেদ নিৰূপকটো ব্যৱহাৰ কৰো b² - 4ac ঠাই ঠাই বহাও b মান আছে -5 মাইনাস যে হ'ব মাইনাস থাকি ওপৰ স্কয়াৰ আছে গতিকে ব্ৰেকেট দিব লগিয়া হ'ল ব্ৰেকেট দি পেলাই স্কয়াৰ দিছো -4 ৰ জাগাত 4 ইনটু a ভ্যালু কিমান আছে 3 ইনটু c ভ্যালু কিমান আছে 12 গতিকে মাইনাস থাকি স্কয়াৰ থাকিলেটো প্লাস হৈ যাব আৰু খাতা 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 5 5 গুণ 25 না -5 স্কয়াৰ মানে 5 দুটা ইনটু কৰা গতিকে 3 4 গুণ 12 12 12 কিমান 144 হয়নে ডাঙৰটো আগত মাইনাস এটা আগত প্লাস এটা আগত মাইনাস থাকিলে সদায় বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ডাঙৰটো বা সদায় বিয়োগ কৰে ডাঙৰটো আগত মাইনাস থাকে না চিম্পল কি আহিব মাইনাস 144 পৰা 25 গল থাকিব কিমান 14 হল 14 পৰা 5 গল থাকিব 9 আৰু ইয়াত থাকিল 3 3 পৰা 2 গল থাকিব 1 হয়নে যেটো মাইনাসৰ হলে সদায় কি হ'ব ইহত শূন্যতকে সৰু হ'ব এটা দিয়া মানে শূন্য যোন পেনে মুখ মেলি থাকে হেতু ডাঙৰ মানে শূন্যটো ডাঙৰ হল এটো সৰু হল হেতু অৰ্থ দে গতিকে শূন্যতকে সৰু হলে কি হ'ব মূলৰ প্ৰকৃতি কাল্পনিক হয় ন গতিকে কাল্পনিক মানেনো কি হয় মানে বাস্তৱ মূল নাই ন এটাৰ বাস্তৱ মূল নাই এই কথাখিনি মই আগৰ ভিডিওটো কৈছো আগৰ ভিডিওটো এটা চাবা কোনোবা এটা পাৰ্ট 2 নে পাৰ্ট 1 ত দিয়া হৈছে পাৰ্ট 2 আই থিংক পাৰ্ট 2 চাবা তাত পাই যাবা ঠিক আছে গতিকে আমি নেক্সট চাম মূলৰ প্ৰকৃতি যদি বাস্তৱ মূল নাথাকে আমি তাৰ কি কৰিব নালাগে মূল উলিয়াব নালাগে হ'ব তা নেক্সট চাম এটো কি দিয়া হৈছে x² + x + 1 = 0 এটো চোৱা ইয়াত আমি যদি চাও ইয়াত a ৰ মান কিমান 1 b ৰ মানো কিমান 1 c ৰ মানো কিমান 1 তাৰ মানে x ৰ লগত যেটো আছে হেতু 1 সৰি x² লগত যেটো আছে হেতু a বুলি কোৱা হেতু 1 x ৰ লগত যেটো থাকে সন্মুখৰ সহক হেতু 1 আৰু c অকলে থকা হেতু 1 ঠিক আছে গতিকে আমি কি চাও ইয়াৰ মূলৰ প্ৰকৃতি হলে b² - 4ac চাও b জায়গা 1 উপৰ স্কয়াৰ আছে কেনে স্কয়াৰ মাইনাস থাকে না ব্ৰেকেট দিয়া নাই দেই মাইনাস নাই নহয় মাইনাসৰ জায়গা -4 ৰ জায়গাত 4 ইনটু a মান কিমান আছে 1 ইনটু c মান কিমান আছে 1 1 স্কয়াৰ কৰিলে কি হ'ব 1 হ'ব মাইনাস 4 গুণ 4 4 গুণ কিমান হ'ব 4 হ'ব তে এক পৰা 4 না যায় গতিকে ডাঙৰ ডাঙৰ মাইনাস থাকে না মাইনাস 4 পৰা 1 গল থাকিব কিমান 3 যেটো কি হ'ব নেগেটিভত ওলালে সদায় শূন্যতকে সৰু হ'ব ঠিক আছে মানে শূন্যতকে সৰু হলে মূলৰ প্ৰকৃতি কি হ'ব মূলৰ প্ৰকৃতি এটাৰ বাস্তৱ মূল থাকিব জানো নাথাকে মূলৰ প্ৰকৃতি কাল্পনিক হয় মানে বাস্তৱ মূল নাই ঠিক আছে ঠিক নেক্সট ইয়াত যদি মই কি কৰো ইয়াত a ৰ মান কিমান আছে a মান x ৰ লগত যেটো আছে হেতু x² লগত যেটো থাকে এটো a মান 1 আছে একো নাই মানে 1 আছে b মানটো কিমান আছে -2√3 আছে আৰু c মানটো কিমান আছে আমাৰ -9 আছে যদি মই চাও এটাকে b² - 4ac টো উলিয়াই চাও কি হ'বগে b ভ্যালু আছে এটো -2√3 নহয় জানো এটো আছে ইয়াৰ উপৰ স্কয়াৰ আছে কাৰণে ব্ৰেকেট মাইনাস থাকে কাৰণে ব্ৰেকেট দিলো স্কয়াৰ দিলো -4 ইনটু a মান আছে 1 ইনটু c মান আছে -9 মাইনাস থাকে কাৰণে মই ব্ৰেকেট দিলো ঠিক আছে মাইনাস থেকে স্কয়াৰ থাকিলে প্লাস হৈ যাব 2x এটা আমি কি কৰিব নোৱাৰো একেলগে কৰিব নোৱাৰো গতিকে কি কৰিব লাগিব এবাৰ এক্সট্ৰা কৰিব লাগিব 2x স্কয়াৰ কৰিলে কিমান হ'ব 4 একো নাই মানে ইনটু √3 স্কয়াৰ কৰিলে কি হ'ব 3 মানে √3 স্কয়াৰ কৰিলে 3 হৈ যায় দেই ৰুটৰ লগত স্কয়াৰ কাটা যায় মাইনাস মানে কি হ'ব এই দুটা মাইনাস মাইনাস চিন দুটা পূৰণ কৰিলে মাইনাস মাইনাস কি হ'বগে প্লাস একটো পূৰণ কৰিলে আপনি 4 গুণ কিমান হ'ব 36 4 3 গুণ 12 প্লাস 36 মানে কিমান হ'বগে 48 না যেটো কি হ'ব 0 তকে ডাঙৰ গতিকে 0 তকে ডাঙৰ হলে মূলৰ প্ৰকৃতি কি হ'ব মূলৰ প্ৰকৃতি 0 তকে ডাঙৰ হলে বাস্তৱ হ'ব আৰু কি হ'ব অসমান হ'ব ঠিক আছে বাস্তৱ আৰু অসমান হ'ব এতিয়া চোৱা এতিয়া মই কি কৰিব লাগিব যেহেতু মই মূলৰ প্ৰকৃতিটো ওলোৱা লগে লগে মই কি কৰিব লাগিব ইয়াৰ মূল দুটা নিৰ্ণয় কৰিব লাগিব নহয় জানো গতিকে মূল দুটা কি হয় দ্বিঘাত সূত্ৰ সহায়তে কওঁ x - b + b² - 4ac divided by twice a হয় জানো মাইনাস b ভ্যালু কিমান আছে এটো গতিকে মই এটো পাই দিলো মাইনাসটো ইয়ামতে আছে আৰু তাৰটো মাইনাসটো আছে গতিকে মই ব্ৰেকেট দিলো -2√3 হ'ব প্লাস মাইনাস √b² - 4ac মানটো ইতিমধ্যে উলিয়াই দিছো গতিকে মই আকৌ এবাৰ উলিয়াব দৰকাৰ নাই 48 বহাই দিলো 2 ইনটু a মান কিমান আছে a মান আছে 1 ঠিক 1 ওপৰত কি থাকিব মাইনাস মাইনাস প্লাস হৈ যাব 2√3 প্লাস মাইনাস 48 টোক মই কি লিখিব পাৰো চোন 48 টোক মই কেনেকৈ লিখিব পাৰো 48 টোক যদি ভাঙা
তোমালোকে কেনে 2 এ ভাঙিলে কিমান 2 এগুণ 2 দুগুণ 4 24 হ'ব আকৌ 2 এ ভাঙিলে কিমান 2 কিমান হ'ব 2 12 24 আৰু এটো কি লিখিব পাৰো 2 4 গুণ 2 6 গুণ 12 আকৌ 2 3 গুণ 6 মানে 2 স্কয়াৰ ইনটু 3 বুলি লিখিব পাৰো হয়নে মই কি বুলি লিখিব 48 টো 2 স্কয়াৰ ইনটু 3 বুলি লিখিব পাৰো ঠিক আছে সো ডিভাইডেড বাই 2 এতিয়া ওপৰত কিমান থাকিবগে 2√3 প্লাস মাইনাস ইয়াৰ পৰা দুটা ওলাই আহিব মানে 2 * 2 টো ওলাই আহিব স্কয়াৰ লগত ৰুটডাল কাটা গ'ল ডিভাইড ওপৰত কি থাকিব ভিতৰত কি থাকিব √3 থাকিব হয়নে 2 এটা কমনে লৈ লোৱা √3 টো কমন ল'ব পাৰি মই নাই লোৱা কাৰণটো কি চাবাচোন ইজি হৈ যাব সেইকাৰণে মই নাই লোৱা √3 টো কাৰণ √3 টো কমন ল'ব লওঁ বুলি ক'লে এনসাৰ কি ওলাব 2 টো কমন লৈ ললো ইয়াত কি থাকিব √3 প্লাস মাইনাস 2√3 এটা √2 গুছি আহিলে 2√3 থাকিব এই দুই কাটি দিয়া কি থাকিবগে 3 প্লাস মাইনাস 2√3 এবা কি লিখিম এইখিনিকে মই এপিনে গিছে এইখিনি মুছি দিছো দেই মুছি দিছো গতিকে এবা কি লিখিম মই চোৱাচোন 3 প্লাস 2√3 লিখিব পাৰো এবা কি লিখিব পাৰো 3 মাইনাস 2√3 লিখিব পাৰো সরি √3 নহয় এটো √3 হ'ব না এটো √3 আছে নহয় এটো √3 হ'ব সরি এটো √3 হ'ব এটো √3 হ'ব হ'ব এটা চোৱা কি লিখিব পাৰি √3 লগত √3 বিলা সদায় মনত ৰাখিবা এটা চলক বুলি হবে এটা ইয়াত এটা √3 আছে দুটা √3 আছে তাৰমানে কেটা হ'বগে 3√3 তিনটা √3 হ'ব এটা √3 পা আগত এগুনে মানে এটা দেই তাৰমানে এনেকুৱা x প্লাস যদি twice x বুলি লিখা কিমান লিখিবা 28x বুলি লিখিবা হেতুকা টাইপত চাবা ঠিক আছে √3 বিলাকো কৰিব না ৰুটৰ ভিতৰত থাকিলে হেনেকে টাইমত চাব লাগিব দেই এটো তাৰমানে x - twice x বুলি এনেকে মনতে ভাবি পেলাই চাব লাগিব ঠিক আছে এটা √3 বা দুটা √3 নাযায় ডাঙৰটো আগত মাইনাস আছে কেনে মাইনাস দুটা √3 বা এটা √3 গলে কিমান থাকিব এটা √3 একটো নাপাতে গতিকে √3 হ'ব যেটো आंसर হ'বগে কিমান 2√3, -√3 ঠিক আছে তাহলে এটা এক নম্বৰ কিটা ফিনিশ দুই নম্বৰলে যাও আমি সেকেন্ড নম্বৰ কিটা কি কৈছে তলৰ কিছুমান ইকুৱেচন দিয়া হৈ আছে ইকুৱেচন বিলাক কি কৰিছে প্ৰত্যেকতে k ৰ মান উলিয়াব দিছে যদিহে এহতৰ বাস্তৱ মূল থাকে বাস্তৱ বা ব্যাকৰণ ভিতৰত দিছে সমান মূল থাকে বাস্তৱ আৰু কেনেকুৱা হ'ব লাগিব সমান হ'ব লাগিব বাস্তৱ হলেই নহব সমান হ'ব লাগিব গতিকে বাস্তৱ হোৱা কন্ডিশন আমাৰ দুটা আছিল এটা b² - 4ac > 0 হলে হয় আৰু b² - 4ac = 0 হলে এই দুইটা ক্ষেত্ৰতে কি হয় মূল দুটা বাস্তৱ হয় কিন্তু কন্ডিশনটো হল এটো হলে কি হয় সমান হয় আৰু এটো হলে কি হ'ব অসমান হয় গতিকে আমি ইয়াত যে যোনটো কন্ডিশন খটাম সেই কন্ডিশনটো হল এই কন্ডিশনটো খটাম আমি এটো নাচাও কাৰণ কি আমাক ব্যাকৰণ ভিতৰত কৰিছে সমান হ'ব লাগিব মূল দুটা বাস্তৱ হলে নহব কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে আমি এই যেটো আমাৰ শৰ্ত আছে এই শৰ্তটো আমি খটাব লাগিব ঠিক আছে গতিকে পহিলতে জানি লও ইয়াত b c a b যিকিটা আছে হেকিটা আমি চাই লও ইয়াত কি দিয়া হৈ আছে আমাৰ a মান কিমান দিয়া হৈ আছে a = 2 b মান কিমান দিয়া হৈছে k আৰু c মান কিমান দিয়া হৈছে 3 গতিকে এতিয়া আমি কি কৰিব পাৰো যেহেতু মূল দুটা সমান ন যেহেতু মূল দুটা সমান বা এনেকৈ লিখি লব পাৰা যেহেতু মূল দুটা সমান আগতিয়াকে কৈ দিছে আমাক মূল দুটা সমান বুলি গতিকে মূল দুটা সমান হলে আমাৰ b² - 4ac টো কি হৈ যাব একদম ডাইৰেক্ট 0 বুলি লিখিব পাৰো যেটো ওলাব হেটো 0 হ'বই কাৰণ কি আমাক সমান বুলি কৈ দিছে গতিকে ইয়াৰ তলে তলে মই বস্তুবিলাক বহাই যাম b মান আছে k উপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ মাইনাসৰ জায়গাত মাইনাস 4 ৰ জায়গাত 4 ইনটু জায়গাত ইনটু a জায়গাত আছে 2 ইনটু জায়গাত ইনটু c জায়গাত আছে 3 হয় ইকুয়াল 0 তে k² মাইনাস গুলি কেটা পূৰণ কৰা 4 গুণ 8 8 3 গুণ হল 24 0 কি কৰো মই স্কয়াৰটো এপিনে ৰাখি দিলো k² টো ৰাখি দিও -24 টো এপিনে মাইনাস আছে কিপিনে গলে প্লাসৰ 20 এপিনে স্কয়াৰ আছে কাৰণে কিপিনে স্কয়াৰ বনাও কিয় স্কয়াৰ গলে 24 মই জানো 25 থাকে না 5 স্কয়াৰ পালে নাজানিলে কি কৰিবা এনেকা √24 দি পেলাই উপৰ স্কয়াৰ দি দিবা ঠিক আছে কোন দি স্কয়াৰ লগত ৰুটডাল কাটা গলে আকৌ 24 ল'ব স্কয়াৰ কাটা গল গতিকে স্কয়াৰ কাটিলে সদায় কি আহিব প্লাস মাইনাস আহিব প্লাস মাইনাস √24 টো কেনেকৈ লিখিব পাৰি চোৱাচোন কেনেকৈ লিখিব পাৰি মই 4 6 গুণ 24 গতিকে 2² * 6 বুলি লিখিব পাৰো কাৰণে 4 6 গুণ 24 গতিকে ইয়াক যদি লিখিব বিচাৰা কি হ'বগে k = প্লাস মাইনাস এই টুটো বাহিৰলৈ লৈ আহিব স্কয়াৰ থাকি সদায় ৰুট থাকিলে কি হ'ব বাহিৰলৈ আহিব 2√6 ঠিক আছে आंसर k ভ্যালু কিমান হ'বগে প্লাস মাইনাস 2√6 ঠিক আছে নেক্সট টু চাও সেকেন্ড নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে kx * x - 2 + 6 = 0 কিন্তু এটা কথা এই যেটো সমীকৰণ আছে এই সমীকৰণটো আমাৰ আদৰ্শ দ্বিঘাত সমীকৰণত নাই তাৰমানে আদৰ্শ দ্বিঘাত সমীকৰণটো কেনেকুৱা হ'ব লাগে ax² + bx + c = 0 এনেকুৱা ষ্টাইলত থাকিব লাগে না আছে জানো নাই গতিকে মই ব্ৰেকেটটো উঠাই লওঁ ব্ৰেকেট বিলাক উঠাই লৈ পেলাই যেটো পাওঁ তেতিয়া আমি চাম আদৰ্শ সমীকৰণ নিব পাওঁ ন kx বা x ৰ লগত পূৰণ হ'ব কি হ'ব x ৰ লগত পূৰণ হলে প্লাসে 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 হ'ব kx² হ'ব হয়নে প্লাসে মাইনাসে কি হ'ব মাইনাস ইয়াত কিমান হ'ব 2kx হয়নে এটো পূৰণ কৰিলে প্লাস 6 = 0 এতিয়া হচোন x² থাকিল x থাকিল আৰু হৈ গল হয়নে গতিকে এটো আমাৰ কি হ'ল এনেকুৱা নিচিনা হ'লগে ax²
প্লাছ বি এক্স প্লাছ চি হয়নে এইটো এক্স আছে এক্স স্কুৱেৰ আছে ইয়াতো কেনেকৈ এক্স স্কুৱেৰ আছে এক্স আছে হ'ব এটা আদৰ্শ সমীকৰণত আহি গ'ল গতিকে কি লিখিব পাৰোঁ মই ইয়াত এ বি চি কেইটা মই উলিয়াই ল'ব পাৰিম হ'বনে ইয়াত এ বি চি কেইটা কি হ'ব ইয়াত a ইকুৱেল হ'বগে k হয়নে এই জেগাত কিমান আছে x স্কুৱেৰ লগত যিটো থাকে সেইটো হয় a ইকুৱেল k হ'ব আৰু b ইকুৱেল কিমান হ'ব মাইনাছ টুৱাইচ k হয়নে x ৰ লগত যিটো থাকে সেইটো b হয় আৰু c ইকুৱেল কিমান হ'বগে 6 হ'ব যিহেতু কি থাকিব তো সমান মূল থাকে ন বাস্তৱ আৰু সমান মূল থাকে গতিকে কি হ'ব যেহেতু বাস্তৱ আৰু সমান মূল থাকে বুলি কৈছে সমান মূল থাকিলে আমাৰ b স্কয়াৰ মাইনাছ 4ac টো কি হ'ব যেটো ভেদ নিৰূপক হ'ব তাৰ ভ্যালুটো সদায় 0 হ'বই লাগিব না হ'বই বাস যেহেতু সমান বুলি কৈছে ঠিক আছে গতিকে ইয়াৰ তলে তলে বহাও b মান আছে কিমান -2k ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ মাইনাছৰ জেগাত মাইনাছ 4 ৰ জেগাত 4 ইনটু a মান আছে k ইনটু c মান আছে কিমান 6 ইকুৱেল 0 গতিকে মাইনাছ থেকে স্কয়াৰ থাকিলে প্লাস হৈ যাব 2 স্কয়াৰ কৰিলে 4 k স্কয়াৰ কৰিলে k স্কয়াৰ মাইনাছ 6 4 গুণ 24 k ইকুৱেল 0 সো ইয়াৰ কিবা কমন আহিব না আহিব কিমান কমন আহিব 4 আহিব আৰু k এটাও আহিব মানে k দুটা আছে ইয়াত এটা আছে গতিকে এটা কমন লব পাৰি 4 টো গুছি আহিব ইয়াত k এটাও গুছি আহিব কি থাকিবগে k মাইনাছ 4 গুছি আহিলে কিমান থাকিব 6 কাৰণ কি 6 4 গুণ 24 তেতিয়া 24 হ'ব k টো গুছি আহিলে ইকুৱেল 0 তে আইডাৰৰ কৰি দিয়া এটা কি লিখিম দুটাৰ পূৰণ দুটা এই সংখ্যা দুটাৰ পূৰণফল 0 হৈ থকা নাই জানো গতিকে আইডাৰৰ কৰিলে কি হ'ব আইডাৰ এবা 4k ইকুৱেল 0 হ'ব হয়নে এই সংখ্যাটো ইকুৱেল 0 হ'ব লাগিব দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হ'ব যেতিয়া হয় এটো 0 হ'ব নহয় এটো 0 হ'ব না 0 * b হলো হ'ব বা a * 0 হলো হ'ব নহয় দুইটা 0 * 0 হলো হ'ব হয়নে সেই কাৰণে কৰিছো এটো কথা মই আগতেও কৈছো আইডাৰ এবা এটো হ'ব লাগিব অৰ কি হ'ব লাগিব k - 6 টো কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াৰ পৰা k টো ৰখাই দিলো 4 টো কি হৈছে পূৰণ এপিনে আহিলে হৰণ 0/4 0/4 মানে কি আৰু 0 হ'ব ইয়াত k টো এপিনে মাইনাছত আছে কিপিনে গলে কি হৈ যাব +6 গতিকে k ভ্যালু কি হ'ব পাৰে 0 হ'ব পাৰে নহয় কি হ'ব পাৰে 6 হ'ব পাৰে k ভ্যালু 0 হ'ব পাৰে আৰু k ভ্যালু কি হ'ব পাৰে 6 হ'ব পাৰে কিন্তু ইয়াতে এটা কথা আছে চোৱাচোন যদি কেনেবাকে k ভ্যালু 0 হয় k ইকুৱেল যদি 0 হৈ যায় এই গুটি হেইটো 0 হৈ যাব হয়নে k 0 হলে 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হৈ যাব গতিকে 0 হোৱাৰ লগে লগে কি হৈ যাব এই সমীকৰণটো অস্তিত্ব নাথাকিব x নাথাকিব না x নাথাকিলে সমীকৰণে নহব গতিকে এই কি মানটো কি হ'ব অগ্ৰাহ্য হ'ব ঠিক আছে গতিকে যেটো k এর মান হ'ব k এর মানটো কি হ'বগে 6 ঠিক আছে থার্ড নম্বৰটো চোৱা কি দিয়া হৈ আছে x² - k + 4 হোল ইনটু x plus 2k plus 5 equal 0 এটা আমাৰ এটা কথা হল এটো আমাৰ আদৰ্শ দ্বিঘাত সমীকৰণত আছে নাই চোৱা x² আছে x আছে আৰু একো নাথাকে x মানে x এটো যেহেতু x ৰ হেই ন এটো দ্বিঘাত সমীকৰণ গতিকে এটোত x আছে এটো x² আছে এটোত x আছে আৰু এটো একো নাই মানে তেলে x ৰ আগত থাকাটো a এখিনি b আৰু এই গুটেইখিনি কি হ'ব c হ'ব হয়নে গতিকে মই যদি চাও ইয়াত a মান কি হ'ব x² লগত কি আছে একো নাই মানে আগত 1 আৰু b মান কি হ'ব x ৰ আগত যেটো আছে মাইনাস থাকিলে মাইনাস আৰু লিখিব লাগিব - k + 4 হয়নে আৰু c মানটো কি হ'বগে গুটেটো টুৱাইস k + 5 আগত প্লাস এখানে প্লাস ডাল লিখা নাই টুৱাইস k + 5 ঠিক আছে এতিয়া চোৱা যেহেতু কি থাকে বাস্তৱ আৰু সমান মূল থাকে ন সমান মূল থাকে বুলি কৈ দিছে সমীকৰণটো সমান মূল থাকে গতিকে কি হ'ব লাগিব আমাৰ b² - 4ac টো কি হ'ব লাগিব 0 হ'বই লাগিব হ'ব এটো 0 হ'বই লাগিব গতিকে b ভ্যালু কিমান আছে হেইটো -k + 4 হয়নে ইয়াৰ ওপৰত স্কয়াৰ আছে গতিকে ইতিমধ্যে এডাল ব্ৰেকেট আছে আৰু মই ব্ৰেকেট দিব ললে বেলেগ এডাল দিলে হ'ল আৰু একে ব্ৰেকেট নিদিবা ঠিক আছে b² - 4 ৰ জেগাত 4 ইনটু a ভ্যালু আছে 1 ইনটু c ভ্যালু আছে কিমান টুৱাইস k + 5 গতিকে মই দুটা বস্তু থাকা কাৰণে মই ব্ৰেকেটৰ ভিতৰত লিখিলো হ'ব যেহেতু এটো এটা আমাৰ কি হয় বাইনোমিয়াল হয় হা মানে কি বুলি কয় আৰু বাইনোমিয়াল হয় মনোমিয়াল বা বাইনোমিয়াল এনেকা দ্বিপদ যদি দ্বিপদ ৰাখি হয় গতিকে কি হয় মই ব্ৰেকেটৰ ভিতৰত লিখিছো ঠিক আছে এতিয়া চোৱা মাইনাস থেকে স্কয়াৰ থাকিলে কি হৈ যাব প্লাস হৈ যাব আৰু এটো a + b হোল স্কয়াৰ কৰিব লাগিব তাৰ মানে a + b হোল স্কয়াৰ কৰিলে কি হ'ব a² a বুলি হতে k² প্লাস টুৱাইস ab বুলি কতে 4 * 8 8k বুজিছা নহয় গুটেই কিটা পূৰণ কৰি দিও টুৱাইস ab বুলি কওঁতে প্লাস b² b বুলি কতে 4 4 স্কয়াৰ কৰিলে কিমান 16 হৈ গল এই গুটেই কিটা পূৰণ কৰো মাইনাস 4 টো 4 একটো পূৰণ কৰি লাভ নাই 4 টো এবাৰ টুৱাইস k লগত 4 টো এবাৰ কা লগত 5 ৰ লগত কি হ'ব মাইনাস এ প্লাস এ কি হ'ব মাইনাস এ হ'ব 4 টো টুৱাইস k লগত কৰিলে কিমান 4 * 8k মাইনাস এ প্লাস এ কি হ'ব -4 * 5 * 20 = 0 হ'ব
এতিয়া চোৱা k স্কয়াৰ থাকিলে হয়নে তে এটো এটা k এটো এটা k হয়নে দুইটা একে 8k এটা প্লাসৰ 8k এটা মাইনাসৰ 8k মই কাটি দিব পাৰো হয়নে আৰু এটা সংখ্যাক মই এটা কৰিব পাৰো ডাঙৰটো আগত মাইনাস আছে কিনে চিহ্নডাল মাইনাস আহিব বেলেগ বেলেগ চিহ্ন থাকিলে বিয়োগ কৰিম 20 ৰ পৰা 16 গলে থাকিব 4 = 0 হ'ব এপিনে k স্কয়াৰ ৰাখিলো এটো মাইনাস আছে হিপিনে গলে কি হ'ব প্লাসৰ 4 হ'ব তে মই এপিনে কৰো এপিনে স্কয়াৰ আছে কেনে মই কি কৰো হিপিনে স্কয়াৰ বনাব বিচাৰো কিহক স্কয়াৰ কৰিলে 4 2 স্কয়াৰ কৰিলে 4 স্কয়াৰ কাটা স্কয়াৰ কাটিলে সদায় প্লাস মাইনাস আহিব প্লাস মাইনাস 2 গলে k ৰ মান কি পালোগে প্লাস মাইনাস 2 ঠিক আছে নেক্সট টু চাও 4 নম্বৰ কোৱেশ্চন তো চাও 4 নম্বৰ কি আছে 2x² + 8x - k³ = 0 ইয়াত আমি যদি চাও ইয়াত a = কিমান হৈ আছে 2 b = কিমান হৈ আছে 8 আৰু c = কিমান হৈ আছে -k³ তো মানে অকলে থাকাটো c হয় ন x না থাকা তো ৰাখি আছে ঠিক আছে গতিকে ইয়াত যদি আমি যেহেতু আমাৰ কি হৈছে কি হয় মূল দুটা কেনেকুৱা হয় বুলি কৈছে মূলদ্বয় বাস্তৱ আৰু সমান গতিকে কি হ'ব therefore b² - 4ac কি হ'ব লাগিব 0 হ'বই লাগিব হয় না যেটো সমান বুলি কৈছে মূল দুটা হ'ব কৈছো মই তলে তলে বহাই যাও b মান কিমান আছে 8 উপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ মাইনাসৰ জেগাত মাইনাস 4 ৰ জেগাত 4 * a মান আছে 2 * c মান আছে -k³ মাইনাস থাকা কাৰণে ব্ৰেকেট দিলো = 0 8 ক স্কয়াৰ কৰিলে কিমান হ'ব 64 মাইটো মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব ন গতিকে ইনটু কৰিলে কিমান হ'ব 4 * 2 = 8 8k³ = 0 মই 8k³ টো ৰাখি দিলো 64 টো পিনে প্লাসত আছে ন হিপিনে গলে মাইনাসত k³ টো ৰাখি দিলো 8 কি হ'ব ইয়াক 64 ক ডিভাইড কৰিব লাগিব হয়নে এইটো লাইনটো মই ইপিনে কৰিছো দিয়া ইপিনে কৰিলে কিমান হ'ব মই k³ টো ৰাখি দিলো 8 এটো কি কৰিব লাগিব -64 টো ডিভাইড কৰিব লাগিব 8 আৰু 64 ক ডিভাইড কৰিলে কিমান 8 টাইমছ গতিকে k³ = কি বলগে -8 তে কথা হল এপিনে কিউব আছে কেনে মই হিপিনো কিউব কৰিলে কিহক কিউব কৰিলে -8 প্ৰথম কথা হল কিহক কিউব কৰিলে মাইনাসৰ কিউব কৰিলে মাইনাস কাৰণ কি মাইনাস 3 ডাল পূৰণ কৰিলে আমি কি পাও মাইনাসে পাও না মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব গতিকে আমি জানিলো যে মাইনাসত কিউব কৰিলে কি হ'ব মাইনাসে হ'ব গতিকে মই মাইনাসত কিউব কৰো কিহক কিউব কৰিলে 8 2 কিউব কৰিলে 8 গতিকে ওপৰত কিউব কৰি দিলো 2 কিউব কৰিলে 8 2 3টা পূৰণ কৰিলে তাৰমানে কিমান হয় 8 হয় 2 2 * 4 দি 4 2 * 8 ঠিক আছে গতিকে এখানে 2 কিউব বুলি লিখিছো গতিকে a কিউব কাটা গল k মান কিমান লাগে -2 ঠিক আছে নেক্সট টু চাও 5 নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে k - 3 হোল ইনটু x² + 6x + 9 = 0 হয়নে ইয়াত যদি মই চাও ইয়াত a মানটো কিমান দিয়া হৈছে a = k - 3 ন আৰু b মানটো কিমান দিয়া হৈছে 6 আৰু c মানটো কিমান দিয়া হৈছে 9 যেহেতু মূলদ্বয় কি হয় আমাৰ মূলদ্বয় যেটা মূল দুটা আছে ন মূল দুটা কেনেকুৱা হয় বাস্তৱ আৰু সমান গতিকে বাস্তৱ আৰু সমান হলে কি হ'ব b² - 4ac টো কি হ'ব 0 ৰ সমান হ'ব ঠিক আছে গতিকে b² বুলি কোতে b ভ্যালু কিমান আছে 6 ওপৰত 6 স্কয়াৰ মাইনাস 4 ৰ জায়গাত 4 ইনটু a মান কিমান আছে k - 3 ব্ৰেকেটৰ ভিতৰত লিখিলো যেহেতু আমাৰ d পদ ইনটু c মান কিমান আছে 9 = 0 এতিয়া 6 স্কয়াৰ কৰিলে কিমান হ'ব 36 মাইনাস তো দিয়া গলে মই পূৰণ কৰো ন 4 9 গুণ কিমান হ'ব 34 কিবা এটো এনেকৈ ৰাখো k - 3 টো k - 3 টো এটা পূৰণ নকৰো দেই কি হয় চোন আগতেকে মই 6 আৰু 9 টো পূৰণ কৰিলো k - 3 টো এনেকৈ ৰাখো মই 46 টো কমন লব পাৰিম ন তেতিয়া 36 টো যদি কমন লওঁ কি হ'ব ইয়াত 36 গুছি আহিলে 1 থাকিব মাইনাস 36 গুছি গলে কি থাকিব k - 3 থাকিব 0 এই 36 টো এপিনে কি হৈ আছে ইনটু হৈ আছে ন মই হিপিনে লৈ যাও ডিভাইডত যাব শূন্য হৰণ কৰিলে শূন্য হ'ব আলটিমেটলি এপিনে কি থাকিব 1 - k - 3 = 0 হ'ব নে গতিকে এটো যদি কও মই কি হ'ব 1 মাইনাসে প্লাসে হৈ যাব -k মাইনাসে মাইনাসে হ'ব +3 = 0 তাৰমানে কিমান থাকিব 4 - k = 0 k টোক যদি মই হিপিনে লৈ যাও প্লাসত যাব মানে মই k ভ্যালুটো কিমান পালো এটোকে উল্টাই পাতি দিলো k = কিমান হ'ব 4 ঠিক আছে কি দিয়া হৈছে k - 12 x² + 2 হোল ইনটু k - 12 x + 2 = 0 ইয়াত যদি মই চাও ইয়াত a মান কিমান দিয়া হৈছে k - 12 হয়নে আৰু b মানটো কিমান দিয়া আছে 2 হোল ইনটু k - 12 কাৰণ কি x ৰ লগত যেটো x ৰ বাহিৰে যিখিনি থাকিব সেইখিনি b আৰু c টো কিমান দিয়া হৈছে c = 2 যেহেতু মূল দুটা কি বুলি কৈছে আমাক মূল দুটা বাস্তৱ আৰু সমান গতিকে কি হ'ব আমাৰ b² - 4ac টো কি হ'বগে 0 ৰ সমান হ'বই ঠিক আছে এতিয়া চোৱা b ভ্যালু কিমান আছে এটো 2 হোল ইনটু k - 12
হয়নে ইয়াৰ ওপৰত স্কয়াৰ দিব লাগিব গতিকে মই এনেকৈ স্কয়াৰ দি থলে নহব নহয় দুই ওপৰত নপৰিব গতিকে মই এনেকৈ ব্ৰেকেট এডাল দি পেলাই ইয়াৰ ওপৰত স্কয়াৰ দিলো গুটেটো ওপৰত স্কয়াৰ ঠিক আছে মাইনাস 4 ৰ জায়গাত 4 ইনটু a ভ্যালু কিমান দিয়া হৈছে k - 12 হয়নে ইনটু c মান কিমান দিয়া হৈছে 2 ইকুৱেল 0 এটা আছে 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 k - 12 ভাগ স্কয়াৰ কৰিলে k - 12 হোল স্কয়াৰ হয়নে মাইনাস 4 দুগুণ কিমান হ'ব 8 k - 12 ইকুৱেল 0 এবাৰ কমন লব পাৰিছো 4 এটা কমন লব পাৰি আৰু k - 12 এটা কমন লয় না k - 12 দুটা আছে k - 12 এটা আছে ন k - 12 এটা কমন লব পাৰো কমন লব মানে দুই ঘৰ মানুহে দি দিয়া আৰু হেনুকা দিনা কথা ইয়াত 4 আছে 8 আছে 4 হৰণ যায় গতিকে 4 কমন লব পাৰো সদায় কমন ললে সৰুটো লয় 4 ইয়াত কি থাকিব k - 12 ন কমন লৈ ললো ইয়াৰ 4 গুছি আহিলে k - 12 দুটা আছিল এটা গুছি আহিলে কিমান থাকিব এটা থাকিব k - 12 হয়নে হ'ব ঠিক আছে এ k - 12 টো ওলাই আহিব কি থাকিলে -4 টো গুছি আহিলে ন দুবা থাকিব গতিকে ইকুৱেল 0 ইয়াত কি থাকিব কি 4 হোল ইনটু k - 12 আৰু ইয়াত কি থাকিব মই এটা এই সৰু ব্ৰেকেটৰ ভিতৰতে লিখিলো k - 12 মাইনাসৰ 12 আৰু মাইনাসৰ 2 ন একে চিন থাকিলে যোগ কৰো মাইনাসৰ কিমান হ'ব 14 ইকুৱেল 0 এতিয়া যদি মই আইডাৰ কৰো তাৰ আগতে কামটা কৰো মই আইডাৰ কৰাৰ আগতে এই 4 টো কাম নাই 4 সংখ্যাই মই কিপিনে লৈ যাওঁ কিপিনে লৈ গলে কি হৈ যাব হৰণত গুছি যাব গতিকে এপিনে আলটিমেটলি লিখিব k - 12 4 ইনটু k - 14 ইকুৱেল 0 4 টো মই কিপিনে লৈ গলো কাৰণ কি কিপিনে গলে 0 ঘন গলে 0 হ'ব ন এতিয়া আইডাৰ এবাৰ কি কৰিব পাৰো মই k - 12 ইকুৱেল 0 লিখিব পাৰো অৰ কি লিখিব পাৰো k - 14 ইকুৱেল 0 লিখিব পাৰো k ইকুৱেল ইয়াৰ পৰা কি ওলাবগে 12 আৰু ইয়াৰ পৰা k ইকুৱেল কিমান ওলাবগে 14 হয়নে ঠিক আছে এটো কিন্তু অগ্ৰাহ্য হ'ব কিয় কাৰণে বাৰু সো k এর মান যদি 12 হৈ যায় কেনেবাকে তেতিয়ালে কি যাব k ইকুৱেল 0 হৈ যাব ন এটো k এর মান যদি 12 12 বা 12 গল থাকিব 0 12 0 লগত x স্কয়াৰ কৰিলে 0 হৈ যাব x স্কয়াৰ নাথাকিব ইয়াতো যদি 12 হৈ যায় এই x নাথাকিব তাৰ মানে এই সমীকৰণটো কি নাথাকিব অস্তিত্ব নাথাকিব x এ নাথাকিব গতিকে x নাথাকিলে এটো সমীকৰণ হৈ নাথাকে বুজিব পাৰিছা গতিকে k এর মানটো কিমান হ'বগে 14 ঠিক আছে আৰু এটা কথা ইয়াৰ পিছৰ যিকিটা কোৱেশ্চন আছে মই আজি নকওঁ আৰু দিয়া হ'ব নেক্সট ক্লাছত যেটা তিনটা কোৱেশ্চন থাকিলে সেই নেক্সট ক্লাছত আজি শেষ কৰিম বুলি ভাবিছিলো আজি থাকক নেক্সট ক্লাছত সেই তিনটা কৰাই দিম আৰু এটো চেপ্টাৰ শেষ হ'ব তাৰ পিছত কি চেপ্টাৰ কৰিব লাগে কবা ঠিক আছে থ্যাংক ইউ